নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰাজস্থান ৰয়েলছ টিমটোৱে একেৰাহে 3খন খেল জিকিছে জয়ৰ হেট্ৰিক লগাবলৈ সক্ষম হৈছে আৰু বৰ্ষাপাৰা ষ্টেডিয়ামত যিখন খেল আছিল দ্বিতীয়খন খেল মুম্বাই ইণ্ডিয়ানছৰ এগেইনষ্টত সেইখনত জয়প্ৰাপ্ত কৰিছে আৰু আমি আগৰ ভিডিঅ'বিলাকত এটা কথা কৈছিলোঁ যে মুম্বাই ইণ্ডিয়ানছৰ এগেইনষ্টত কি কৰে চাবলগীয়া হ'ব বা আৰচিবি এগেইনষ্টত কি কৰে চাবলগীয়া হ'ব মুম্বাই ইণ্ডিয়ানছক ইতিমধ্যে হৰুৱাই দিছে মুম্বাই ইণ্ডিয়ানছ সৰু সুৰা টিম নহয় চেম্পিয়ন টিম হয় আৰু তেওঁলোকৰ টিমটো বহুত ষ্ট্ৰং দেখিবলৈ পোৱা গৈছিল আৰু আজি যেনে ধৰণে তেওঁলোকক হৰুৱালে এইটো কিন্তু মানিবলগীয়া ৰেইন এফেক্টেড খেল আছিলে বৰষুণৰ কাৰণে খেল হ'ব নহ'ব একো পাত্তা নাছিলে কিন্তু শেষত আমাৰ গুৱাহাটীৰ গ্ৰাউণ্ড ষ্টাফসকলৰ ইমানখিনি কষ্টৰ ফলত এইখিনি সম্ভৱ হৈ উঠিলগৈ যে বৰষুণটো এৰিলে সময়মতে সেইটো এটা সুন্দৰ কথা হ'ল চ' সেইটো কাৰণে খেলখন হ'ব পাৰিলে চ' ৰিয়ান পৰাগৰ কেপ্টেনচিটো অত্যন্ত সুন্দৰ হৈছে বুলি আমি ক'ব লাগিব সময়ৰ লগত এজন প্লেয়াৰ কেপ্টেনো হ'ল আৰু তেখেতৰ যিখিনি ইম্প্ৰুভমেণ্ট সেইখিনিও হৈছে বুলি ক'ব লাগিব আজি তেখেতৰ পৰাও এটা 20 ৰানৰ অৱদান আমি দেখিবলৈ পাইছিলোঁ কিন্তু আটাইতকৈ বেষ্ট আজি খেলৰ প্ৰদৰ্শন দিলে যশস্বী জয়ছোৱালে কি কাৰণে তেখেত ইণ্ডিয়ান টিমৰ নিয়মীয়া সদস্য সেইটো আপোনালোকে আকৌ এবাৰ দেখিবলৈ পালে আৰু তেওঁৰ লগতে বৈভৱ সূৰ্যবংশী বয়সত সৰু কিন্তু তেখেতৰ মাইণ্ডছেট সদায় এটাই যে কেনেধৰণে 6 মাৰো বেছি গতিকে সেইটো কাৰণে তেখেত আহে আৰু আজি আমি দেখিবলৈ পাইছোঁ যে বুমৰাহৰ দৰে বলাৰক প্ৰথমটো অভাৰতে যেনেধৰণে 6 মাৰি বেক টু বেক 6 মাৰি যেনেধৰণে স্বাগত কৰিছে সেইটো কিন্তু আচৰিত ধৰণৰ কথা আছিলে কাৰণ বুমৰাহৰ নিচিনা বলাৰক মানে যোনে তোনে তেনেকৈ সাধাৰণতে 6 মাৰিব নোৱাৰে তাকো প্ৰথমৰ পৰাই গতিকে আজি মাইণ্ডছেট বেলেগ আছিলে আৰু আজি খেলখন চাই বহুতেই ভাল লাগিলে কি কাৰণে ভাল লাগিলে 11 অভাৰৰ খেল হ'ল 11 খেল হৈ গ'ল E11 ধাৰাভাষ্যকাৰসকলে কৈ আছিল T11 কি T11 টি আচলতে নাই 11ত থাকে ই আৰু ই ডাবল 11 66টা বলৰ খেল আৰু তাত আমি দেখিবলৈ পালোঁ 66টা বলতে 151 টাৰ্গেট দিছে গতিকে আমি ভাবিছিলোঁ যে 100 মান টাৰ্গেট হয়তো হ'ব কিন্তু যিটো ধৰণৰ পিটন লগালে মাইণ্ডছেট একদম ক্লিয়াৰ আৰু এইটো য়ং টিম ৰাজস্থান ৰয়েলছ ৰিয়ান পৰাগৰ নেতৃত্বত গোটেই য়ং যিটো স্কোৱাড এইটো স্কোৱাডে কিবা এটা কৰাৰ দম ৰাখে হয়তো এবাৰ তেওঁলোক চেম্পিয়নো কিন্তু হৈ যাবলৈ আছে যি ধৰণে খেলিছে সেইটো দেখি এনেকুৱা লাগিছে মাইণ্ডছেটে বেলেগ এবাৰ বেলেগ ধৰণে তেওঁলোকে খেলপথাৰত নামিছে বেলেগ মাইণ্ডছেট লৈ বেলেগ ৰণনীতিৰে বেলেগ অধিনায়কৰ নেতৃত্বত গতিকে ৰিয়ান পৰাগ ক'বলৈ গ'লে এতিয়া আগতে যিটো কেপ্টেনচি এটা বেয়া ৰেকৰ্ড আছিলে সেইটো লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিছে আৰু আমি আশা কৰিম যে জয়যাত্ৰা এনেধৰণে অব্যাহত থাকক গতিকে এক প্ৰকাৰে গোটেই IPLটোত বৰ্তমান সময়ত ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছ দলটোৱে দবদবাই আছে বুলি ক'ব লাগিব মুম্বাইৰ নিচিনা ইমান হেভি টিম এটা ঘৰুৱাইছে ইমান আটাইতকৈ সফল টিম এটা ঘৰুৱাইছে গতিকে আমি আৰু ভৱিষ্যতে আৰু ভাল হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু ময়ো এটা প্ৰিডিকশ্যন দিছিলোঁ সেইদিনাখন যে ৰাজস্থান ৰয়েলছ জিকিব বুলি বহুত কেইজন মুম্বাই ইণ্ডিয়ানছৰ মানুহে আহি পেলাই কৈছিলে বা সমৰ্থন কৰা যে নহয় মুম্বাই ইণ্ডিয়ানছ জিকিব হাৰিব কিন্তু মই কিবা এটা চাইহে সেইটো প্ৰিডিকশ্যন দিছিলোঁ মুম্বাই ইণ্ডিয়ানছৰ মই মধ্যকমটো অকণমান খেলি মেলি দেখিছোঁ মধ্যকমত মানে খেল ধৰা মানুহ একেবাৰে নাই ফৰ্ম তেনেকৈ দেখিবলৈ পোৱা নাই ইটোৰ পাছত সিটো গৈ থাকে লাইন লাগি যায় গতিকে সেই বস্তুত এটা সমস্যা আছে মুম্বাই ইণ্ডিয়ানছ টিমটোত সেইটো কিন্তু আজিও আমি দেখিবলৈ পালোঁ যে মাজত গ'লে কিন্তু লগালগ গুচিয়ে যায় তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোঁ গতিকে মোৰ প্ৰিডিকশ্যনটো ৰখালে আজি কেতিয়াবা প্ৰিডিকশ্যন নিমিলে কেতিয়াবা মিলে সেইটো প্ৰিডিকশ্যনে হয় ক্ৰিকেট অনিশ্চয়তা খেল বাকী যি কি নহওক আজি যদি আপোনালোকে স্ক'ৰ কাৰ্ডখন চাই ৰাজস্থান ৰয়েলছে 150 ৰান কৰিছিলে 11 অভাৰত 3টা উইকেটৰ লোকচানত তেওঁলোকৰ জয়ছোৱালে 32টা বলত 77 নট আউট হৈ থাকিলে শেষলৈকে 10টা 4 মাৰিছে আৰু 4টাকৈ গগনচুম্বী ছিক্সাৰ 240তকৈ ওপৰৰ ষ্ট্ৰাইক ৰেট বৈভৱ সূৰ্যবংশী 14টা বলত 39 ৰান 5টা 6 মাৰিছে এটা 4 মাৰিছে 278.57 ষ্ট্ৰাইক ৰেট ধ্ৰুৱ জুৱেল 3টা বলত 2 ৰান কৰি আউট হয় আজি বিফল হ'ল ৰিয়ান পৰাগ 10টা বলত 20 200 ষ্ট্ৰাইক ৰেটৰ সৈতে খেলিছে 2টা 6 এটা 4 দেন হেটমায়াৰ্ছ 7টা বলত 6 এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ বাকী বলিঙৰ কথা ক'বলৈ গ'লে দীপক চাহাৰে 1 অভাৰত 22 ৰান খাইছে বুমৰাহে 3 অভাৰত 32 ৰান খাইছে উইকেট নাপালে 10.7কে বুমৰাহেও দিছে ট্ৰেণ্ট বল্টে 1 অভাৰত 22 খালে হাৰ্দিক পাণ্ডিয়া 2 অভাৰত 17 শাৰ্দুল ঠাকুৰ 2 অভাৰত 36ত এটা আৰু আলা ঘাজানাফাৰ তেওঁ 2 অভাৰত 21 ৰান দি 2টা উইকেট পাইছিলে ঘাজানাফাৰে অলপ এটা ডিফাৰেঞ্চ ক্ৰিয়েট কৰিছিলে মাজতে কিন্তু পৰ্যাপ্ত নহ'লে তেখেতকো পাছলৈ এটেকটো দিলেগৈ জয়ছোৱালে বাকী মুম্বাই ইণ্ডিয়ানছ 11 অভাৰত 9টা উইকেটত ৰৈ যায় 10টা উইকেট নগ'ল তথাপি 9টা উইকেট গ'ল ইটোৰ পাছত ইটো গৈ থাকিলে 123 ৰানত 9টা উইকেট আমি দেখিবলৈ পালোঁ 123 ৰানে তেওঁলোক কৰিবলৈ সক্ষম হ'ল 11 অভাৰত আৰু 27 ৰানত ৰাজস্থান ৰয়েলছে জয়প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ল তেওঁলোকৰ ৰিয়ান ৰিকেলটন 4টা বলত 8 ৰান ৰোহিত শৰ্মা 6টা বলত 5 ৰোহিত শৰ্মা ৰিকেলটন দুয়োজনে ফেইল হ'ল মাজত সূৰ্যকুমাৰ 3টা বলত 6 সোনকালে আউট হৈ গ'ল গতিকে টপ 3 যদি এনেকুৱা কৰে কি হ'ব আৰু ন বাকী মধ্যকমতো বৰ বিশেষ নাই তিলক বৰ্মা 10টা বলত 14 হাৰ্দিক পাণ্ডিয়া 6টা বলত 9 নমন ধীৰ 13টা বলত 25 চাৰ্ফ এণ্ড ৰাদাৰফৰ্ড 8টা বলত 25 শাৰ্দুল ঠাকুৰ 7টা বলত 8 দীপক চাহাৰ 5টা বলত 6 বল্ট
1 ৰান বুমৰাহ 5 ৰান বাকি উইকেটৰ কথা ক'বলৈ গ'লে আৰ্চাৰে 17 ৰান দি এটা বাৰ্গাৰে 21 ৰান দি দুটা বাৰ্গাৰে সদায় ভাল বলিং কিন্তু কৰি আছে আৰ্চাৰেও ভাল বলিং কৰি আছে সন্দীপ শৰ্মা 26ত দুটা সন্দীপ শৰ্মা মই কৈছিলোঁ যে বাহিৰ কৰিব নালাগে কেতিয়াবা পিটন খালেও আজি সেয়া আপোনালোকে দেখিলে ভাল প্ৰদৰ্শন কৰি দিলে তুষাৰ দেশপাণ্ডে 29ত এটা ৰবি বিষ্ণুই 25ত দুটা গতিকে ৰবি বিষ্ণুই হওক বাৰ্গাৰ হওক আৰ্চাৰ হওক সকলোৱে যদি আমি বলিঙৰ কথা ক'বলৈ যাওঁ সকলোৱে ফৰ্মত আছে এইটো টিমৰ ৰাজস্থানৰ একেদৰে বেটিঙৰ কথা ক'বলৈ গ'লে জয়সৱাল আৰু সূৰ্যবংশীটো ফৰ্মতে আছে মাজে মাজে জুৰেলেও ভাল খেলি আছে গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে এইটো টিম কিন্তু কম্বিনেশ্যন মজা বনি আছে ভাল প্ৰদৰ্শন কৰি আছে একেৰাহে আৰু বলাৰে ভাল প্ৰদৰ্শন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বলাৰৰ কম্বিনেশ্যনো বনি আছে সকলোৱে উইকেট লৈ আছে বিশেষকৈ বাৰ্গাৰৰ দৰে বলাৰে সদায় উইকেট লৈ আছে দেন ৰবি বিষ্ণুৱে যেতিয়া আহে তেতিয়া উইকেট উলিয়াই দিয়ে দেন আৰ্চাৰটো কথাটো ক'বই নালাগে গতিকে তুষাৰ দেশপাণ্ডেও মাজে মাজে এটা দুটা লৈ থাকে আৰু ইম্পৰ্টেণ্ট অভাৰটো সেইদিনাখনটো কৰিছিলে গুজৰাটৰ লগত গতিকে একেৰাহে বৰ্তমান সময়ত 3খন জয়প্ৰাপ্ত কৰিলে ৰাজস্থান ৰয়েলছৰ সমৰ্থকসকলৰ কাৰণে ভাল কথা আৰু বৰষুণ যথেষ্ট হৈ আছিলে এনেকুৱা লাগিছিলে যে যি ধৰণে বৰষুণ দিছিলে যে খেলখন নহ'ব নিচিনা লাগিছে কিন্তু ভাল যে শেষত এখন সাধাৰণতে পইচা ৰাহি কৰি দিয়া খেল দেখিবলৈ পালে যিসকলে গৈছিলে খেল চাবলৈ ষ্টেডিয়ামলৈ তেওঁলোকৰ কাৰণে কিন্তু একদম মজা হৈছে এখন খেল আৰু বিশেষকৈ সূৰ্যবংশী আৰু জয়সৱালৰ যিটো খেল সেইটো দেখি কিন্তু সকলোৱে বাহ দিছে দিবই লাগিব যি ধৰণে তেওঁলোকে যিটো মাইণ্ডছেট লৈ খেলিছে আচলতে টি20 ক্ৰিকেট এনে ধৰণে খেলা হয় আৰু এই বস্তুটো যদি মেইনটেইন কৰি ৰাখিব পাৰে এওঁলোকে কিন্তু কিবা এটা কৰিব হয়তো ফাইনেল পাব নহয়তো ফাইনেল জিকিব সেইখিনি আপোনালোকে দেখিবলৈ পাব পাৰে গতিকে এবাৰ যি দেখিছোঁ টপ 4টো নিশ্চিতভাৱে ৰাজস্থান ৰয়েলছ থাকিবই কোনো কথাই নাই টপ 4 পুৰাৰ পৰা এওঁলোকক কোনো ৰখাব নোৱাৰে ষ্টাৰ্টে যেতিয়া ইমান সুন্দৰভাৱে হৈছে পাছলৈ আৰু কিছুমান দুৰ্বল টিমৰ লগতো আছে খেল হ'বলৈ ন অকণমান লুজ খেলো পাব তেনেকুৱা ধৰণৰ কথা থাকে বাকী আৰু নিজৰটো প্ৰায়ভাগৰ ফৰ্ম আছে গতিকে সেইফালে ধুনীয়াকৈ যদি জিকি গৈ থাকে নিশ্চিতভাৱে টপ 4 কি টপ 2ত কোৱালিফাই কৰি যাবলৈ আছে ন গতিকে টপ 2ত কোৱালিফাই কৰি গ'লে মানে দুটা চান্স পায় যিকেইটা IPLৰ টপ 2 টিম হয় তেওঁলোকে মানে তো IPLৰ নিয়ম অনুসৰি দুটা চান্স পায় এলিমিনেটৰ আৰু প্লে অফ কোৱালিফায়াৰ যিহেতুকে থাকে গতিকে ভাল লাগিলে যে আজি খেলখন চাই ভাল লাগিলে আৰু যি ধৰণে খেলখন নহ'ব নিচিনা লাগি শেষত যে হ'লগৈ সেইটো আটাইতকৈ ধুনীয়া কথা আৰু আমাৰ গ্ৰাউণ্ড ষ্টাফসকলেও যে ইমান কষ্ট কৰিছে সেইটো ভাল কথা যে গুৱাহাটীৰ নিচিনা ঠাইটো যে ইমান কষ্ট কৰিব পৰা মানুহ আছে এইটো দেখুৱাইছে এইটো ভাল কথা মানে আমাৰ অসমৰ গ্ৰাউণ্ড ষ্টাফখিনিয়ে ভাল কাম কৰি দেখুৱাইছে বাকী মুম্বাই ইণ্ডিয়ানছৰ কথা ক'বলৈ গ'লে আজিতো টোটেল ফেইলিয়াৰ বেটিঙত একেবাৰে ফেইলিয়াৰ বলিঙতো বহুত বেছিয়ে পিটন খাইছে বলিঙতো কোনো ধৰণৰ কিন্তু ক্লিক নকৰিলে তেওঁলোকৰ নিজৰ কাম কৰিব নোৱাৰিলে বলাৰসকলে আজি বুমৰাহৰ নিচিনা বলাৰে যদি পিটন খাইছে তেনে বাকী কি থাকে আৰু বাকীবিলাকলে কি থাকে ন গতিকে প্ৰায় সকলোৱে পিটন খাইছে বাকী হাৰ্দিক পাণ্ডিয়াই অকণমান কম ৰান দিছিলে বাকী গোটেই সোপাই সাধাৰণতে পিটন খালে বুলি ক'ব লাগিব আজি মুম্বাই ইণ্ডিয়ানছৰ আৰু নেক্সট যদি আমি ক'বলৈ যাওঁ বেটিঙৰ কথা আজি বেটিঙতো ফেইলিয়াৰ হ'ল তেওঁলোকৰ বিশেষকৈ কোনো এজনে সাধাৰণতে বৰ দায়িত্ব লৈ খেলিব নোৱাৰিলে বিশেষকৈ ৰানৰ এটা পাহাৰ আছিলে ন ইমান কম অভাৰৰ ভিতৰত ইমানখিনি টাৰ্গেট চেছ কৰিব লাগে তেনেকুৱা অৱস্থাত সাধাৰণতে বহুত এটা প্ৰেছাৰ পৰি যায় যে তেওঁলোকেও সেইটো মাইণ্ডছেটতে খেলিব লাগিব তেনেকুৱা হয় তথাপিতো তেওঁলোকৰো মানে হিটিং নালাগিলে পৰ্যাপ্ত নহ'লে মানে সেইটো আৰু বেটিংটো মানে সেই কোনোবা এজনে যে দায়িত্ব লৈ গোটেই খেল জিকাব তেনেকৈ নোৱাৰিলে মানে ইটোৰ পাছত সেইটো গৈ থাকিল গতিকে মুম্বাই ইণ্ডিয়ানছ মোৰ বোধেৰে আজি হাৰিছে মুম্বাই ইণ্ডিয়ানছ তথাপিতো যিটো টিম তেওঁলোকৰ আছে ইয়াৰ যদি কেইটামান দুটা তিনিটাও ভাল খেলে এটা ভাল স্ক'ৰ হয় গতিকে মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকলে এইটোৱে ক'ম যে কামবেক কৰিব এওঁলোকো থাকিব লাগে টপ 4ত যদি ভালকৈ খেলে কিন্তু চাওঁ এইখনৰ পাছত নেক্সট খেলবিলাকত কি কৰে তেওঁলোকে কামবেক এওঁলোকৰ হ'ব লাগে পাছৰ খেলবিলাকত বাকী নেক্সট যিখন খেল এতিয়া নেক্সট খেলখন আছে আপোনাৰ কলকাতা গুজৰাট টাইটেন্স আৰু দিল্লী কেপিটেলছ এখনতো দিল্লী জিকাৰ চান্স বহুত বেছি থাকিব গুজৰাটে যিটো খেল দি আছে দিল্লী জিকাৰে মই সম্ভাৱনা দেখিছোঁ দিল্লীতে হ'ব যিহেতুকে খেল চাওঁ গুজৰাটে কি কৰিব পাৰে নেক্সট ডে তাৰ পাছত 9 তাৰিখে থাকিব ইলেকশ্যনৰ দিনা কলকাতা আৰু LSGৰ মাজত খেল থাকিব ইলেকশ্যনৰ দিনা হ'ব এখন কলকাতাত গতিকে এইখনটো কলকাতা জিকাৰ চান্স বেছি হয়তো কাৰণ LSG টিমটোৱে জিকিছে তথাপিতো কলকাতাই হয়তো এনেকুৱা লাগিছে যে খাটা হয়তো খুলিব নেকি তেনেকুৱা নিচিনা লাগিছে বাকী যিকি নহওক চাওঁ এইবিলাক কি হয় নেক্সট খেলকেইখনত এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অলপ চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ